নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ যিখন কুৱেশ্যন পেপাৰ যেহেতু মোৰ এটা আৰডি গ্লোবাল শেপিং টিউটৰিয়েল চেণ্টাৰ নামৰ এটা চেণ্টাৰ আছে গতিকে মোৰ চেণ্টাৰত যিসকল 2024 বেটচৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে টিউচন কৰিব আহিছিলে তেওঁলোকক মই প্ৰতি মাহে যেহেতু একোটাকৈ পৰীক্ষা লওঁ গতিকে তেওঁলোকক মই এইটো লাষ্ট মান্থৰ তেওঁলোকক পৰীক্ষা লৈছিলোঁ আৰু এই পৰীক্ষাটো তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামিনেশ্যনৰ সৈতে সংগতি ৰাখি তেওঁলোক সাম্ভাব্যবাদী কিছুমান কুৱেশ্যন মই তৈয়াৰ কৰি তেওঁলোকক এক্সামটো লৈছিলোঁ এইটো যোৱা পৰখি মোৰ এক্সামটো হৈ গৈছিলে ইয়াতে মই ফুল মাৰ্কছ 50 দিছোঁ আৰু পাছ মাৰ্ক 20 দিছোঁ আচলতে পাছ মাৰ্ক 15 পালে হৈ যায় কিন্তু মই মোৰ টিউটৰিয়েল চেণ্টাৰত তেওঁলোকৰ মাৰ্কছবোৰ ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে মই তেওঁলোকক 50/20 কৰি দিছিলোঁ পাছ মাৰ্ক Okay, আমি দেৰি নকৰি এটা স্টাৰ্ট কৰোঁ Choose the correct answer from the alternatives given below. Gregorio Lopes Fuentes was a novelist, dramatist, historian, professor. ইয়াতে novelist হ'ব Gregorio Lopes Fuentes এজন আছিলে এ লেটাৰ টু গডৰ লিখকজন G.L. Fuentes আছিল যে G.L. Fuentesৰ সম্পূৰ্ণ নামটো আছে Gregorio Lopes Fuentes. Lenso fields for a good harvest. It's needed a shower, heavy rains were needed, very snowfall cliff were needed, hailstone were needed. ইয়াতে কোনটো হ'ব যে লেন্সৰ ফিল্ডৰ কাৰণে গুড হাৰভেষ্টৰ কাৰণে কি প্ৰয়োজন হৈছিল ভাল খেতি হ'বৰ কাৰণে ইটছ নিডেড এ shower এইটো অপশ্যন এ ইজ কাৰেক্ট so number 3 the air was fresh and sweet said by যে বতাহজাক সতেজ আৰু মিঠা বুলি কোনে কৈছিলে said by the speaker the voice Lenso son এটো লেন্সোৱে কৈছিলে লেন্সো the option C is correct লেন্সোৱে কৈছিলে number 4 why does the tiger snarl বাঘটোৱে কিয় গৰ্জন কৰিছিলে to show his anger feeling helpless want to run away both A and B ইয়াতে to show his anger তাৰ খং দেখুৱাবৰ কাৰণে বিচাৰিছিলে feeling helpless আৰু helpless হৈছিলে টাইগাৰ ইন দ্য এই পয়েমটোৰ পৰা আহিছে আচলতে বাঘটোৱে কি হৈছিলে তাৰ খংবোৰ দেখুৱাব বিচাৰিছিলে আৰু feeling helpless হৈছিলে তাই সি মানে নিসহায় হৈছিলে সো ইয়াতে আমি অপশ্যন A and B দুইটা আমি D অপশ্যন সিলেক্ট কৰিব লাগিব অপশ্যন A and B both Option A and B correct answer. Complete the sentence. Sentence so আমি complete কৰিব লাগে. At present the tiger is at / in the zoo forest near the village national park. ইয়াতে zoo হ'ব. Option A is correct. Zoo. কাৰণ যেহেতু কবিতা আমাৰ টাইগাৰ ইন দ্য জু কবিতাটোত কবিয়ে বাঘটো কি কৈছিলে মানে জুৰ পৰা কল্পনা কৰি কাল্পনিকভাৱে ফৰেষ্টলৈ লৈ গুচি গৈছিলে গতিকে ফৰেষ্টৰ কাৰণ লৈ গৈছিলে এবাৰ ফৰেষ্টৰ নিছিলে এবাৰ আকৌ জুৰলৈ লৈ আহিছিলে গতিকে আমি এট প্ৰেজেণ্ট বৰ্তমান সময়ত অৰ্থাৎ প্ৰেজেণ্ট টাইমত টাইগাৰটো ক'ত আছিলে সেই সময়খিনিত টাইগাৰটো আছিলে জুত আছিলে চ' অপশ্যন জু ইজ এ ইজ কাৰেক্ট ফিল ইন দ্য ব্লেংকছ ইন উইথ ওৱান ৱৰ্ড দ্য টাইগাৰ উড স্কেয়াৰ দ্য পিপুল বাই snarling, growling, lurking, quiet. Eto growling. Option B is correct. Option B is correct. So yate ki hoisile tiger to asolote মানুহবোৰে কিয় ভয় খাইছিল টাইগাৰটোক বাঘটোক আসলতে কিয় ভয় খাইছিল যে যেহেতু বাঘটোৱে কি কৰিছিলে গ্ৰাউলিং কৰিছিলে মানে মুখ সুখ মেলি দাঁত সাত উলি একদম তৰ্জন গৰ্জন কৰিছিলে তেতিয়া মানুহে ভয় খাব নহলেতো ভয় নাখাব সো হেতু Number 7 the purpose of the speaker's words in the given extract is to show the speakers the power over the listeners, make the listeners a better human being, advise the listeners as an elder, improvement the listeners to posture and habits. Yate মেইন আমি আসল অপশ্যনটো উলিয়াব লাগিব ইয়াতে শ্ব' দ্য স্পীকাৰ্ছ পাৱাৰ অভাৰ দ্য লিচনাৰ্ছ এইটোতো অকণমান সামান্য পৰিমাণে হয় যে স্পীকাৰে কি কৰিব বিচাৰিছিলে তাৰ যিটো পাৱাৰ স্পীকাৰৰ পাৱাৰটো লিচেনাক অকণমান খটুৱাব বিচাৰিছিলে নেকি এইটো অকণমান সামান্য পৰিমাণে হয় 100% নহয় মেক দ্য লিচেনাৰ্ছ এ বেটাৰ হিউমেন বিং এইটোও সামান্য পৰিমাণে হয় যে লিচেনাৰজনক বেটাৰ হিউমেন বিং অৰ্থাৎ ভাল মানৱতাৰ জ্ঞান দিবলৈ বিচাৰিছিলে এইটোও হয় এডভাইচ দ্য লিচেনাৰ্ছ এজ এন এল্ডাৰ যে এজন বয়সীয়াল হিচাপে মানে সৰুজনক কি কৰিব লাগিছিলে সৰু য়ংগাৰজনক অকণমান এডভাইচ দিব পাৰে নহয় জানো হেতু অকমান সামান্য পৰিমাণে হয় কিন্তু আমি 100% ৰাইট অপশ্যনটো সিলেক্ট কৰিব লাগিব হেতুৱে হৈছে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট ইম্প্ৰুভমেণ্ট দ্য লিচেনাৰ্ছ পষ্টোৰ এণ্ড হেবিটছ যে শুনাৰজনক কি কৰিব বিচাৰিছে যে তেওঁৰ অভ্যাস আৰু তাৰ যি নেকি মানে পষ্টোৰ বুলি ক'লে তোমাৰ কি কোৱা হ'ব যে তাৰ যিটো নীতিগতৰ যিটো স্বভাৱ চৰিত্ৰ শাৰীৰিক বৈশিষ্ট্যটোক ইম্প্ৰুভ কৰিব বিচাৰিছিলে অৰ্থাৎ উন্নত মানৰ ভাল কৰিবৰ কাৰণে বিচাৰিছিলে সেই কাৰণে মাকে গালি দিছিলে সো হেতুৱে অপশ্যন ডি ইজ কাৰেক্ট So next question start. What is the tone of the given lines? ইয়াত তলত কোনটো টোন দিয়া হৈছিলে আমি আসলতে ইয়াতে এটো কুক নামৰ আমি চেপ্টাৰটোৰ পৰা এই কুৱেশ্যনটো আহিছে humorous, despairing,
peaceful, nervous, serious. Select the correct option. Only 3. Only 3 বুলি কৈছে বি অপশ্যনত কৈছে এ এণ্ড 2 1 and 2 অপশ্যন চি 4 and 5 none of this ইয়াতে আমি only 3 টো আমি পিক আপ কৰিব লাগিব ইয়াতে কিয়নো ইয়াতে পিচফুল সেইটো পিচ বিচাৰিছিলে তেওঁলোকে পিচ বিচাৰিছিলে যেহেতু সাউথ আফ্ৰিকাত সকলোৱে পিচ বিচাৰিছিলে শান্তি বিচাৰিছিলে যেহেতু কৃষ্ণাংগ আৰু শ্বেতাংগৰ মাজত এইটো পিচ নাছিলে কি আছিলে শ্বেতাংগবিলাকক কৃষ্ণাংগবিলাকক শ্বেতাংগবিলাকে যেহেতু অমানৱীয় অত্যাচাৰ চলাইছিলে গতিকে সেইটো তেওঁলোকৰ পিচ বিচাৰিছিলে So option pick up the option that list the uses of the word pattern as in the extract above. Ita ei pattern shobdotu ki bujaisile asolote you have made a lovely pattern for the wallpaper. He decided to wear a patterned shirt to the party. Poetry is a form of pattern making. She patterned her after her favorite celebrity. To ami option A is correct. You have made a lovely pattern for the wallpaper. It was the pattern. Kumol khali phurire eta pattern akisile ar hir pattern hetu. Why is Amanda imagining to be an orphan? Amanda kyo ejon egoraki pitti matri hina hisabe imagine korisile kyo bhabisile tai nijoke kyo pitti matri hina boli bhabisile hopun khagorot kyo bhabisile she is irritated by the speaker's constant nagging. She is unhappy with her family. She wants to live the experience of an orphan. None of the above. None of the above to nohoy. Ami yate she is unhappy with her family. Hoy etu eta 100% নহলে etu kintu kisu porimane hoy. Tai nijor family kotha othat maakor gali khoponik loi tai jehetu khukhi nasile. So family tu khukhi hua nasil tai. She wants to live the experience of an orphan. He experience lobo bicharisile neki. Tai experience lobo bicharisile neki je tai egoraki pitti mati hina hetu hua nohoy. She is irritated by the speaker's constant nagging. Je jiye gali parisile je kotha khini koi asile তেওঁৰ গালি খুপনিত তাই কি হৈছিলে ইৰিটেটেড হৈছিলে ইৰিটেট দ্যাট মিন্স অশান্তি ফিল কৰিছিলে তাই গতিকে তাই সেই কাৰণে এন অৰফেন বুলি ইমাজিন কৰিছিলে সো অপচন নম্বৰ এ ইজ কাৰেক্ট নম্বৰ 9 select the option that correctly captures the uses of the word besides in the above extract এটা besides শব্দটো আমি ইয়াতে কোনটো বুজাইছে besides শব্দটো কাক বুজাইছে কোনবোৰ ব্যক্তিক বুজোৱা হৈছে এই কথাটো আমাক ইয়াতে কৈছে Troy was besieged by the Greeks for 10 years. In April 1655 Osman's palace was besieged by rebels. The besieged town has not enough food to see the month out. The television station was besieged with calls. Yate option A is the correct. Troy was besieged by the Greeks for 10 years. Itia Greeksian hokolok etu bujua hoisil. Besieged shobdote Greeksian hokolok bujua hoisile. Where did the ceremonies take place? Itia ei ceremony hun kor hoisile. Cape Town, Pretoria, North Africa's Union Building, American Union Building kor hoisile. Etu Pretoria hoisile. Option B is correct. Pretoria যেহেতু এই নেলসন মেন্ডেলা হতে যিখন সেৰেমনি পাতিছিলে swearing ceremony সেই swearing ceremony খন Pretoria হৈছিলে The girl does this book since morning এটো তোমালোকৰ গ্ৰামাৰৰ পৰা কোৱেশ্চন আহিছে কোৱেশ্চনটো হৈছে গ্ৰামাৰ The girls does book since morning ইয়াতে আছে ইয়াতে কোনটো অপচন হ'ব had been reading has been reading will be reading had reading yate B option is correct has been reading number 14 the Indian Prime Minister thus arriving at Guwahati next week yate shall be hobo boli bhabisile kusu mane shall be nohoy etu will be hobo kyo will be hobo karon the Indian Prime Minister thus arriving at Guwahati next week etu will be arriving at Guwahati next week what কি কৰিব এৰাইভিং কৰিব নেক্সট উইকত যেহেতু আহিব গতিকে এটো উইল বিং নাহিবও পাৰে তেও নেক্সট উইকত আহিম বুলি কৈছে গতিকে তাত যদি কিবা গণ্ডগোল হৈ যায় বা কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় তেতিয়াহ'লে তেও সেই নেক্সট উইকত যেটো অহা প্ৰগ্ৰাম লৈছিলে গতিকে সেই প্ৰগ্ৰামটো তেও কেনসেল কৰি দিব পাৰে সো সেইকাৰণে উইল বি হ'ব ইয়াতে জোৰ দি বুজোৱা নাই আহিবই যে হেতু খাতাং নহয় সো সেইকাৰণে উইল বি হ'ব ইয়াতে Ramanujan Das before I met him Ramanujan Das before I met him has gone, had left, had gone,
was going ইয়াতে had left হ'ব কিহৰ কাৰণে Ramanujan had left before I met him ইয়াতে option B is correct next question we does returning home before evening etu we shall be returning home before evening কাৰণ evening হৈছে সন্ধিয়া হৈছে হিহঁতে ক'ত যাব ঘৰলৈ আহিব গতিকে খাটাং হৈছে shall be হ'ব উইলৰ লগত উইল হ'ব আচলতে কিন্তু আমি ইয়াতে জোৰ দি বুজাবৰ কাৰণে খাটাং কৰি বুজাবৰ কাৰণে ইয়াতে shall be ব্যৱহাৰ কৰিব লগা হৈছে সো shall be হ'ব কাৰণ ইভিনিং হৈছে ঘৰৰ মানুহ ঘৰত গুচি আহিব সো এইটো হৈছে খাটাং আহিবই সেইকাৰণে shall be we shall be returning হ'ব খাটাং সো number 17 does mother always loves her childs does mother always loves her child it a mother hobo a mother always loves her child a he is thus ma pass it n hobo a n he is an ma past option B is correct 19 I always used to read Das Hindu newspaper through online it the Hindu hobo the Hindu newspaper hobo I always used to read Das Hindu newspaper to the Hindu hobo karon baturi kagotor agot bikhat ottalikar agot bibhinno dhon ene nidisto koi bujua ebur agot ki hoy da ব্যবহার করিব লাগে article a and d pra da ব্যবহার করিলে so the Hindu newspaper agot da hobo of course Das Vedas were written long years ago yato etu da hobo da Vedas were written long years ago karon bikhat gontho agot da bohe so d hobo so write the meaning of the following words any 5 etu mane word meaning sini tumaloke nijor books ot chai loba amiable locust languid martial despised chevron profound snarls canopiest laid back egita tumaloke nijor books or pura chai loba books ot tumalokor egita dhuniya koi word meaning kita dia ase so answer the following questions any 6 koribo lage yate 2 marks question asile size wasun how does the tiger show his presence it tiger to tar presence to kene koi dekhuaisile so it tiger tar presence kene koi dekhuabisil tar upostiti kene koi dekhuabo bisaisile tiger to so tiger to tar upostiti dekhuabo bisura karon to ki orthat tiger to je tar upostiti dekhuabo khujisile so tiger upostiti to ami to ভাবি জানো যে টাইগাৰটো তাৰ উপস্থিতিটো কেনেকুৱা ধৰণে দেখুৱায় সো টাইগাৰে উপস্থিতিটো দেখুৱাব কৰা যেটো দেখুৱাইছিলে সেই বস্তুটো আমি আসলতে এটা খুব লেখত লবলগীয়া কথা টাইগাৰ কেনেকৈ উপস্থিতিটো দেখুৱায় টাইগাৰটো সাংঘাতিক ধৰণে উপস্থিতি দেখুৱাব পাৰে সো টাইগাৰ বিলাকে কেনেকৈ ধৰণে উপস্থিতি দেখুৱাইছিলে আমি তাৰ ভিতৰত এটো কথা কৈছো টাইগাৰটো আসলতে তাৰ উপস্থিতিটো দেখুৱাব পাৰিছিলে কেনেকৈ when the tiger wants to show his presence no he is nearby then he shows his sharp teeth growls his long sharp claws even louder এই কোৱেশ্চন কেটা মই তোমালোকক পিছৰ এটা ভিডিও বনাম কিন্তু মই এতিয়া এটা জাস্ট কৈ দিলো কিন্তু এই কোৱেশ্চন কেটা এটা মই অসমীয়াতে আমি অলপ ডিসকাস কৰিম যে টাইগাৰটো how does the tiger show his presence কেনেকৈ তাৰ উপস্থিতি দেখুৱাব বিচাৰিছিলে next question is when did the democratic elections held in South Africa এটো তেনে হস 10th May 1994 এটো 10th May 1994 আছিল so এটো তোমালোকে বনাই ধুনিয়াকে লিখিব লাগিব how many seats owned the ANC party in the South African democracy election ANC party ANC মানে কি আছিল বাৰু ANC party মানে কি আছিল এটো তোমালোকে চাই লবা বুকছত আছে ANC মানে হৈছে আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ এটো মনত ৰাখিবা আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ ANC পাৰ্টি ইহতে কেতিয়া কিমান সিট পাইছিলে 252 পাইছিলে আউট অফ 400 ৰ পৰা এটো তোমালোকে চাবা why did Lenso say the raindrops were like new coins Lenso কিয় কৈছিলে raindrops বোৰ মানে নতুন মুদ্ৰা বুলি কিয় কৈছিলে বৰখুনৰ টোপালবোৰক নতুন মুদ্ৰাৰ লগত কিয় তুলনা কৰিছিলে লেন্সৱে এটো তোমালোকে চাই লবা ধুনিয়াকৈ what does the repetition of Amanda of the end of its lines in the poem reflects যে কবিতাটো আমান্ডা নামৰ কবিতাটোত যে প্ৰতিটো শেষৰ লাইনৰ শেষত কিয় আমান্ডা ব্যৱহাৰ হৈছিল বাৰে বাৰে আমান্ডা শব্দটো কিয় বাৰে বাৰে ব্যৱহাৰ হৈছিল এটো তোমালোকৰ কবিতাত ধুনিয়াকৈ আছে আমান্ডা কিয় বাৰে বাৰে ব্যৱহাৰ হৈছিল the next question whom does these people in the cork refer to এটা cork নামৰ গল্পটোত these people বুলি কাক বুজোৱা হৈছিল
দিছ পিপুল বুলি কোনসকল ব্যক্তিক কোৱা হৈছিলে এই কথাটো আমি ইয়াৰ আগতে পাই আহিছোঁ গ্ৰীকসকলক যি গ্ৰীকচিয়ানসকলক কোৱা হৈছিলে এইটো সেইটোৱেই গ্ৰীকচিয়ানসকলক হোৱাট ইজ আমাণ্ডা ইমাজিনিং ইন দ্য পইম এক্সট্ৰেক্ট আমাণ্ডাই নিজকে কি কি ইমাজিন কৰিছিলে এইটো তোমালোকে বুকছত আছে তোমালোকৰ আমাণ্ডাই কি কি ইমাজিনিং কৰিছিলে আই এম এন ৰিপুঞ্জেল বুলি কৈছিলে আই এম এ মাৰ্মেড বুলি কৈছিলে তাৰপিছত আই এম এন অৰফেন বুলি কৈছিলে এই তিনিটা কথা কৈছিলে চ' এইখিনি কথা আমি লিখি দিলে ইয়াতে কুৱেশ্যনটো হৈ যাব ত' হোৱাট কুড আমাণ্ডা চ' ইফ চি ৱেৰ এ মাৰ্মেড আমাণ্ডাই যদি মাৰ্মেড হয় তাইগৰাকী যদি মাৰ্মেড হয় পৰিৰাণী হয় জলপৰী বা সাগৰৰ পৰিৰাণী হয় তেতিয়াহ'লে এই তাই কি কৰিব নিজকে কি কৰিব তাই কি কৰিব আমি ইয়াতে ক'ব পাৰোঁ যে আমাণ্ডাই যেতিয়া নেকি তোমাৰ এগৰাকী মাৰ্মেড হ'ব তাই মাৰ্মেড হ'লে কি কৰিব তাই মাৰ্মেড হোৱাৰ লগে লগে তাই চি উইল বি ফ্ৰী no one will be there to stop her এইটো এটা হ'ব আৰু তাৰপিছত কি হ'ব she can do what she want তাই যি বিচাৰে তাই চব কৰিব পাৰিব চ' এই কথাখিনি আমি ধুনীয়াকৈ সৰল ভাষাৰে লিখি দিলে হ'ব হোৱাই ইজ দ্য টাইগাৰ ইন কোৱাইট যে বাঘটোৱে কিয় মনে মনে আছিল বাঘটো বাৰু যে পিঞ্জৰাৰ ভিতৰত কিয় মনে মনে আছিল যে কাৰণ বাঘটোৱে জানিছিল যে সি অসহায় তাক কোনেও সহায় কৰিবলৈ নাহে আৰু সি এটা গভীৰ কংক্ৰিট চেলেৰে বনোৱা মানে খুব শক্তিশালী লোহা শিল বালি চিমেণ্টেৰে বনোৱা এটা কংক্ৰিটেৰে আৱৰা এটা গঁৰালৰ ভিতৰত সোমাই আছে গতিকে সি তাৰ ভিতৰত নিজকে খঙাল দেখুৱালে কাম নাই নিজৰ শক্তি প্ৰয়োগ কৰি লাভ নাই গতিকে সেই কংক্ৰিট চেলটো সি ভাঙি ওলাই আহিব নোৱাৰে গতিকে সেইকাৰণে টাইগাৰটো মনে মনে আছিলে তো এইখিনি কথা আমি সৰল ভাষাৰে লিখি দিব লাগিব হোৱাট ইজ এপাৰ্থাইড এইটো এপাৰ্থাইডটো তোমালোকৰ ধুনীয়াকৈ প্ৰথমটো লেটাৰ টু গডৰ প্ৰথম নেলছন মেণ্ডেলাৰ প্ৰথমটো হেৰিতে আছে আমি চাপ্টাৰটো আৰম্ভ নকৰাৰ আগতে এপাৰ্থাইড ইজ এ পলিটিকেল ছিষ্টেম এনেকৈ বুলি আছিলে হুইচ ছেপাৰেট দেয়াৰ ৰেচ এই কথাটো এইখিনিতে আছিলে তাতে সেইখিনি তোমালোকে ধুনীয়াকৈ চাই ল'লে হৈ যাব আনচাৰ দ্য ফলোইং কুৱেশ্যনছ এপ্ৰপ্ৰিয়েটলি এনি টু এতিয়া এপ্ৰপ্ৰিয়েটলি আনচাৰ এনি টু দিব লাগে 4টা কুৱেশ্যন মই দিছিলোঁ ইয়াতে এনি টু দিব লাগে হোৱাট ডু ইউ থিংক ইট ইজ আমাণ্ডাছ ফাউল ইন দ্য পইম যে এই কবিতাটো আমাণ্ডাৰ যিটো কবিতা এই কবিতাটোত আমাণ্ডাৰ কিবা ফাউল আছিলে নেকি তুমি ভাবা নেকি তুমি ভাবিব নোৱাৰা কেতিয়াও আমাণ্ডা ফাউল বুলি ভাবিব নোৱাৰা কাৰণ আমাণ্ডা এগৰাকী সৰু ছোৱালী চ' 8 পৰা 9 বছৰীয়া ছোৱালী আমি ইমাজিন কৰিছিলোঁ যিহেতু চ' তাই এইখিনি শাৰীৰিক বৈশিষ্ট্য শিশু সুলভৰ যিখিনি বৈশিষ্ট্য এইখিনি তাই আমাণ্ডাৰ ফাউল নাছিলে গতিকে আমাণ্ডা কি হৈছিল তাই এইটো বয়সী আছিলে তাই এনেকৈ ইমাজিন কৰিব তাই এনেকৈ ইটোৰ পিছত সিটো কাম কৰিবলৈ বিচাৰিব নখ কামুৰি থাকিব চকলেট খাব এইখিনি তাইৰ বয়সী গতিকে এই বয়সত তাই সেইখিনি কাম কৰিব চ' আমাণ্ডাৰো কোনো ফাউল নাছিলে হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চছ ফিল্ডছ এতিয়া বৰষুণটো কেনেকৈ সলনি হৈ গৈছিল প্ৰথমতে বৰষুণ দিছিলে তাৰপিছত কেনেকৈ সলনি হৈছিলে হোৱাট হেপেন টু লেঞ্চছ ফিল্ডছ পিছত লেঞ্চৰ খেতিপথাৰৰ ফিল্ডত মাকৈ ফিল্ডত কি হৈছিলে লেঞ্চৰ মাকৈ ফিল্ডত কি হৈছিল কৰ্ণ ফিল্ডত বৰষুণটো তোমাৰ শিলাবৃষ্টিলৈ পৰিৱৰ্তিত হৈ লেঞ্চৰ গোটেই মাকৈখিনি পাত এটাও নথলে গোটেই সোপা বৰফে আৱৰি থ'লে যেন বগা নিমখেৰে ঢাকি ৰাখিছে এটা পাৰ্ট থাকিবলৈ নাথাকে এটা লিফ অনলি ওৱান লিফ অলছ' ডেড ইন লিফ লেফ্ট এটাও মানে পাত এৰি থৈ যোৱা নাছিলে চব গোটেইখিনি লেঞ্চৰ গোটেইখিনি খেতিপথাৰ ঢাকি ৰাখিছিলে So why did Lenso call his sons after the heavy hail had passed and what did he say? যে লেঞ্চোৱে কিয় তেওঁৰ ল'ৰা ছোৱালীকেইটা কিয় ল'ৰাসকলক তেওঁৰ পুত্ৰসকলক কিয় মাতি লৈ আহিছিলে হেভি মানে শিলাবৃষ্টি পাৰ হৈ যোৱাৰ পিছত শিলাবৃষ্টি এৰাৰ পিছত বা পাৰ হৈ যোৱাৰ পিছত কিয় মাতি লৈ আহিছিলে আৰু কি কৈছিলে নিজকে লেঞ্চোৱে কি কৈছিলে লেঞ্চোৱে ল'ৰাসকলক মাতি আনি খেতিডৰা দেখুৱাই দিছিলে তেওঁৰ পুত্ৰসকলক মাতি আনি আৰু তাৰপিছত কৈছিলে যে ইয়াত এনেকুৱা এটা দুৰ্দশা কৰিলে শিলাবৃষ্টিয়ে যে যিবোৰ পোক পৰুৱাৰ মহামাৰী লকাষ্ট বুলি কৈ শব্দ এটা উল্লেখ কৰিছিলে লকাষ্ট যে যিবোৰ পোক পৰুৱা মহামাৰীয়ে খেতিপথাৰত ধৰিলে এই পোক পৰুৱা মহামাৰীবোৰেও সামান্য পৰিমাণে বস্তু এৰি থৈ গুচি যায় কিন্তু এই যে শিলাবৃষ্টিৰ দ্বাৰাই এই শিলাবৃষ্টিৰ ডাৱৰ জাকে সামান্য পাত এটা এৰি থৈ নগ'লে বুলি কৈছিলে লেঞ্চোৱে গতিকে এই বছৰ আমি ভোকাতুৰ হৈ মৰিব লাগিব আমি ভোকে পিয়াহে জীয়াব লাগিব এই বছৰ আমাৰ কৰ্ণফিল্ড নাইকিয়া হৈ গ'ল শেষ হৈ গ'ল বুলি কৈছিলে এই কথাখিনি কৈছিলে ডেছক্ৰাইব দ্য টাইগাৰ ইন দ্য কেজ বাঘটো যে পিঞ্জৰাত বন্দী হৈ আছে ইয়াৰ বিষয়ে অকণমান আমি বিশদভাৱে আলোচনা কৰিব লাগে ব্যাখ্যা কৰি দিব লাগে চ' ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড নিবিৰ অৰ ফৰিদা ইনফৰ্মেশ্যন হিম অৰ হাৰ এবাউট ইয়ৰ প্ৰিপেৰেশ্যন ফৰ দ্য এক্সামিনেশ্যন ইউ আৰ সুৰভি অফ যোৰহাট এতিয়া তুমি সুৰেশ বা সুৰভি হৈ ল'ৰাসকলে সুৰেশ আৰু ছোৱালীসকলে সুৰভি হৈ এখন
লেটাৰ লিখিব লাগে নিজৰ বন্ধুৰ কাৰণে, নিজৰ বন্ধু যদি ল'ৰাসকল হয় নিবিৰৰ কাৰণে, যদি ছোৱালীসকল হয় ফৰিদাৰ কাৰণে, বা যাৰ যি ইচ্ছা যালৈ দিবলৈ মন যায় যে এই লেটাৰখন তেওঁলোকৰ কাৰণে। তোমালোকৰ এক্সামৰ প্ৰিপেৰেশ্যন কেনেকুৱা, তোমালোকে এক্সাম যে দিবা এই প্ৰিপেৰেশ্যন তোমাৰ কেনেকৈ চলিছে আৰু তোমাৰ লগৰজনৰো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কেনেদৰে চলিছে সেই কথাটো সুধি আৰু তোমাৰ উত্তৰটো দি তুমি এখন লেটাৰ লিখিব লাগে। এইখিনি তোমালোকক সাম্ভাব্যভাৱে তোমালোকক কুৱেশ্যন মই বনাই দিছিলোঁ। RD গ্ল'বেল শ্বেপিং টিউটৰিয়েল চেণ্টাৰ, এইটো হৈছে মোৰ চেণ্টাৰ নাম। মোৰ চেণ্টাৰটোৰ নাম হৈছে RD গ্ল'বেল শ্বেপিং টিউটৰিয়েল চেণ্টাৰ। চ' মই এইখিনি কুৱেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিছিলোঁ। চ' এই কুৱেশ্যনখিনিৰ পৰা মই আশা কৰোঁ তোমালোকৰ কিছু হেল্প হ'ব। চ' থেংক ইউ ফৰ টুডে। আকৌ আমি নতুন ভিডিঅ' লৈ লগ পাম। চ' তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'বা আৰু লগতে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।